কোনবিধ ফুল আটাইতকৈ বেছি বিক্ৰী হয় আপোনাৰ এই নাৰ্চাৰীত? ছিজনত মানে ঠাণ্ডাৰ ছিজনততো এইটোৱে বেছি বিক্ৰী হয়। সেইকাৰণে মই এই ফুলপাহ মানে বহুত দূৰৰ পৰা চকুত পৰি আছে আৰু দেখিবলৈ খুব ধুনীয়া। এই ফুলপাহৰ নামটো কি হয়? পিটনীয়া। ঘৰত খাবলৈ কৰিছে চাগে? ঘৰত খাবলৈ কৰিছোঁ। ঘৰত খাবলৈ কৰিছে। দেখিছোঁ আপোনাৰ এখন খুব সুন্দৰ নাৰ্চাৰী আছে। আপুনিতো শিক্ষক হিচাপে শিক্ষকতা কৰিও আছে। আৰু কেইবছৰমান আছে আপোনাৰ চাকৰিলৈ? 5.5 বছৰ। 5.5 বছৰ আছেই। এই নাৰ্চাৰীখন আৰম্ভ কৰা আপোনাৰ কিমান বছৰ হ'ল? 2021ত কৰিছোঁ। 5 বছৰ হৈ গ'ল। আপুনি চাকৰি কৰাৰ মাজতো আপোনাৰ মনলৈ এই চিন্তাটো কেনেকৈ আহিল যে মই এখন নাৰ্চাৰী খুলিম? মানে ফুল খুব বেছি ভাল পাওঁ, অকল মই নহয়, আমি দুইজনে। আৰু এইটো মানে এটা হবি আছিলে আগৰ পৰাই, যে ঘৰখনৰ সন্মুখত খুব সুন্দৰকৈ এখন ফুলনি বাগিচা ৰাখিম, শাক পাচলি বা ইত্যাদি আৰু গোটেই মানে যাতে চালে অকণমান চকু ৰৈ যায়, তেনেকৈ ভাবিছিলোঁ। তাৰপিছত যিহেতু ফুলবোৰ কিনোতে ইমান বেছি হৈ গ'ল, থ'বলৈ ঠাই নাই। লগৰসকলে কয় যে আপুনি দেখোন নাৰ্চাৰী এখনেই খুলিব পাৰে। ভাবোঁতে নাৰ্চাৰী এখন পাতিয়ে দিলোঁ আৰু। কিন্তু এইটো মোৰ পেচা নহয়, হবিহে। আপুনি যিহেতু বিদ্যালয়ত আপোনাৰ পাঠদানত সময়টো যথেষ্টখিনি গুচি যায়, দিনৰ 9 বজাৰ পৰা 3 মান বজালৈ, আৰু তাৰ পাছৰ সময়খিনি আগবেলা আকৌ ভাটিবেলা, সময় অসুবিধা নহয়নে? অসুবিধা নহয়, মানে অকলতো মই লাগি নাথাকোঁ, এওঁ লাগি থাকে। গতিকে মানে মই যিখিনি সময় পাৰোঁ মই দিওঁ, আৰু বাকীখিনি সময় তেওঁ দিয়ে। আৰু কোনটো কি কৰিম অকণমান আগতীয়াকৈ প্ৰিপেৰেশ্যনটো চলাই থওঁ, যে স্কুলৰ পৰা আহি এইটো কৰিম, স্কুললৈ যোৱাৰ আগত এইটো কৰিম, এনেকৈ মিলাই লওঁ আৰু। নমস্কাৰ, মোৰ নাম ৰঞ্জনা শইকীয়া। ঘৰ মোৰ মৰিগাঁও জিলাৰ দন্দুৱাত হয়, আৰু আমাৰ এখন সৰুকৈ নাৰ্চাৰী আছে। নাৰ্চাৰীখনৰ নাম ৰাখিছোঁ মাধুৰ্য নাৰ্চাৰী। সকলো ঠাইতে মন কৰিছোঁ পানীৰ ব্যৱস্থা আছে, তথাপিও কিন্তু আপোনালোকে পাত্ৰত পানী ৰাখিছে, কাৰণটো কি বাৰু? ৰাতিপুৱা মানে ইমান চৰাই আহে, তোমাক কি ক'ম আৰু, দেখিলে আচৰিত হ'বা, ইমান চৰাই আহে। মই এদিন এটা ভিডিঅ' দিছোঁ বাৰু, ৰাইজে দেখিছে চাগে। মানে আমাৰ ৰেষ্টুৰেণ্টত যে আমাৰ সৰু ল'ৰা থাকে, ৰাতিপুৱাই মানে 5-6টামান পৰঠা বনাই চৰাইক খাবলৈ দি দিয়ে, আৰু খাবলৈ পাই এতিয়া চৰাই মানে ইমান জাকে জাকে আহে। কিন্তু আমাৰ এই অঞ্চলততো খাল বিল পুখুৰী একো নাই। মোৰ মানে এনেকুৱা লাগে চৰাইখিনিয়ে পানী ক'ত খাব, চৰাইখিনিয়ে পানী খাওক বুলি মই য'তে ত'তে এনেকৈ, তুমি যে দেখিছা নাৰ্চাৰী মাজে মাজে মই বাল্টিবোৰত পানী থৈছোঁ, সেইবাবে থৈ দিওঁ। আৰু এটা কথাৰ কাৰণে ৰাখিছোঁ, মানে যিহেতু কিছুমান ফুলত পানী কম লাগে, কিছুমানত বেছি লাগে, আৰু যেতিয়া কিছুমানত কমকৈ লাগিব, তাত যদি আমি পাইপেৰে পানী দি দিওঁ, তেতিয়া কিন্তু ফুলজোপা মৰি যাব। সেইবাবে বাল্টিত পানী থৈ দিওঁ, তেনেকৈ কম পানী লগাত আমি মানে মগেৰে পানী দিওঁ, সেইবাবে থৈ দিওঁ আৰু তেনেকৈ য'তে ত'তে পানী। ভাল চিন্তা, মানে চৰাই আহিলে পানী খাব পাৰিছে, খাদ্যৰ যোগান ধৰিছে, আৰু লগতে পানী খৰচটো বহুতখিনি আপুনি কমাইছে। পানী খৰচটো বহুতখিনি কমি যায়, কাৰণ 1-2টা ফুলৰ কাৰণে পাইপডাল ব্যৱহাৰ কৰিলে বহুতখিনি পানী গুচি যায়, এতিয়া মগেৰে দিলে ইমান পানী নাযায়। ভাল চিন্তা, ভাল লাগিল এই চিন্তাধাৰাটো। পাতখিনি যে ছিঙি আনিলোঁ, তুমি চাগে ভাবিছা মই পাতখিনি কি কৰিম, নহয় জানো? পাতখিনি এইটো দেখিছানে, যিমান পাকঘৰৰ মানে অপ্ৰয়োজনীয় বস্তু আৰু, যিখিনি মানে বাকলি চাকলি, পিঁয়াজৰ বাকলি, নহৰু বাকলি, আলু বাকলি, চব মানে এইটোত ভৰাই থওঁ। আৰু এতিয়া কবিৰ পাতবোৰ ছিঙি দিছোঁ, বুঢ়া পাতবোৰতো একো কাম নাই কবিটোৰ, আৰু এইবোৰ থাকিলে কবিটো অকণ সৰুহে হ'ব, গতিকে এইখিনি ছিঙি দিছোঁ, আৰু এতিয়া এইখিনি ইয়াত ভৰাই দিম। আৰু এইটো এনেকৈ দাঙিবও পাৰি, ইয়াত পাতটো ভৰাই দিছোঁ, ইয়াত ভিতৰত শুকাই যাব নেকি? নাযায়, এইখিনি মোৰ পাকঘৰৰ এয়া গোটাই ৰাখিছোঁ, এইখিনি এনেকৈ ভৰাই দিছোঁ। আৰু লগতে ফুলবোৰ যে ছিঙি থাকোঁ, দেখি থাকা নহয়, ফুলখিনিও ইয়াতে দি দিছোঁ। ইয়াতে এনেকৈ অলপমান ভাল পানী দি দিম। আৰু এইখিনি নিজে ইয়াতে লাহে লাহে গেলি থাকিব, খুব বেছি পানী নিদিওঁ আৰু অলপ অলপ দিম, যাতে এইখিনি গেলি থাকিলে আকৌ কেইদিনমান পিছত আকৌ অকণ পানী দিম, গেলাখিনি লাহে লাহে ইয়াত সৰি গ'ল। এইটো যেতিয়া ইয়াত আগৰ পানী আছে জমা,
এইটো ক'ত ব্যৱহাৰ কৰিব? শাক পাচলি সাৰ হিচাপে ব্যৱহাৰ কৰিব, সাৰ হিচাপে। জুলীয়া সাৰ হিচাপে জুলীয়া ব্যৱহাৰ সাৰ হিচাপে। মানে কিমান দিনৰ পাছত আপুনি ব্যৱহাৰ কৰিব পাৰে? এইটো আমাৰ আগৰ পৰা ইয়াতে আছেই নহয় গেলা পাচলি অলপমান, এইখিনি আজি নতুনকৈ দিছোঁ। এইটো এসপ্তাহমান পিছৰ পৰা কৰি থাকিব পাৰি আৰু। কেনেকুৱা পাইছে ফলাফল যেতিয়া আমি দেখিছে আৰু আমি এইবিলাকে দি থাকোঁ, এনেকৈ দি থাকোঁ। অন্যান্য ব্যৱহাৰ মানে এনেকুৱা হৈছে আপুনি শাক পাচলিৰ যিখিনি পেলনীয়া অঁ পেলাব লগা সেইখিনিকে আপুনি নেপেলাওঁ পুনৰ মানে। ব্যৱহাৰ কৰিছে অঁ। সাৰ হিচাপে। সাৰ হিচাপে। আৰু তাৰপিছত পাচলিৰ যিখিনি বাকলিখিনি যিটো পচি পেলাই পানীটো ওলালে পচাখিনিতো ইয়াতে ৰৈ যাব ন, সেইখিনি সুন্দৰকৈ গাঁত এটা খান্দি থৈ দিম, অলপমান মাটি চাটি জাপি দি থৈ দিম, কিছুদিন পিছত তাতে আকৌ পচন সাৰ হ'ব, আকৌ সেইখিনিও বেলেগ পাচলি গুৰিত দিব পাৰিম। মাছৰ তেলেৰে যেনেকৈ মাছ ভাজে মাছৰ তেলেৰে তেনেকে শাক পাচলি উৎপাদন কৰি আছে। ভাল বুদ্ধি আৰু এক গুলিত তিনি তিনি চিকাৰ চিকাৰ মান হৈ আছে আৰু ভাল মানে আজিকালি কিমান আপুনি গোবৰ কিনিব, কেঁচু সাৰ কিনিব, এইখিনি বস্তুকে ব্যৱহাৰ কৰিলে। আমিতো কেঁচু সাৰ কিনোৱে, কেঁচু সাৰেই কিনো, আমাৰ পাচলি চবতে কেঁচু সাৰেই দিওঁ, কেঁচু সাৰ কিনোৱে, তথাপিও এইটোও ব্যৱহাৰ কৰোঁ আৰু। ভাল বুদ্ধি এটা পালোঁ, কোনোবা যিসকলে চাই আছে তেওঁলোকে নিজৰ ঘৰত এনেদৰে কৰিলে কিছু খৰচ অন্ততঃ বচাব পাৰিব। অলপমান কষ্ট হয় আৰু অলপমানতো আৰু গেলা পচা বস্তু গোন্ধ এটা থাকিবই, অকণমান সহ্য কৰিব পাৰিলে ঠিকে আছে। কিন্তু অন্ততঃ ৰাসায়নিক সাৰতকৈ এই গোন্ধটো অন্ততঃ ইমান বেছি ক্ষতিকাৰক নহয়। ইমান বেছি ক্ষতিকাৰক যিমান আমি শৰীৰৰ কাৰণে। বজাৰৰ পৰা আপুনি শাক পাচলি কিনোতে যিমান শৰীৰটো ক্ষতি হয় সিমান অন্ততঃ নহয়। প্ৰথম যেতিয়া আপুনি আৰম্ভ কৰিছিলে তেতিয়া আপোনাৰ খৰচ কিমান মান হৈছিল? 2021 চনত যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া মই 22,000 টকা আনিছিলোঁ। 22,000 টকা। 22,000 টকা। আপুনি ইয়াতে দেখিছোঁ যিমানবোৰ ফুল আছে, কিছুমান ফুল চাগে আপুনি নিজে ইয়াতেই বীজৰ পৰা প্ৰস্তুত কৰে? বীজটোৰ পৰা আমি বীজৰ পৰা নকৰোঁ, কিন্তু কাটিঙৰ পৰা দুই এবিধ হয়। বীজৰ পৰা আমি কিনি আনো বাহিৰৰ পৰা আনে। মানে আমাৰ সৰু নাৰ্চাৰী হয় যে, বীজৰ পেকেটবোৰ কিনিব গ'লে বহুত মানে পইচা বেছি হয়, অলপ দামটো বেছি, আৰু তেতিয়া মানে আমাৰতো ইমান বিক্ৰী নহয়, গতিকে তেতিয়া আমাৰ অলপ লষ্ট হয়। সেইকাৰণে আমি আমাৰ যিমানখিনি প্ৰয়োজন সেইখিনি আমি কিনি আনো। বাৰিষা ফুলৰ যতনত বহুত সময় যায় আৰু বহু ফুল অনিষ্টও হয়। কিন্তু জানুৱাৰী ডিচেম্বৰত দেখিছোঁ মানুহে ঘৰত ৰুবৰ কাৰণে বহুত ফুল লৈ যায়, সেইখিনি সময়ত চাগে আপোনাৰ বিক্ৰীটো বেছি হয়। বিক্ৰী বেছি হয় জানুৱাৰী, মানে ডিচেম্বৰ জানুৱাৰী সেইখিনি সময়তে ছিজন ফুলৰ সময় ন, গতিকে সেইখিনি সময়ত বেছি বিক্ৰী হয়। যিসকলে ছিজন ফুল ভাল পায় আৰু সেইসকলৰ মানে খুব হেৰি আৰু মানে ছিজন ফুল যিসকলে ভাল পায় সেইসকলে সেইখিনি সময়ত বহুত কিনে, কিমান পইচা খৰচ কৰিছে নাভাবে মানে। যদি ঘৰতে আৰম্ভ কৰিব বিচাৰে, আপুনি ক'লে যে 22,000 মান টকা খৰচ হৈছে, আৰু সেইটো লাগিবই নে? নালাগে, তুমি 5-10 হাজাৰ দিও আৰম্ভ কৰিব পাৰা। মানে নাৰ্চাৰী ব্যৱসায়টো খুব লাভজনক ব্যৱসায়, যদি তুমি মন পুতি কৰিব পাৰা, সময় দিব পাৰা, তেতিয়াহ'লে খুব লাভজনক ব্যৱসায়। তুমি 5,000 টকা দিও আৰম্ভ কৰিব পাৰা। মানে ছিজন ফুলেৰে আৰম্ভ কৰিলে ভাল, কিন্তু ছিজন ফুলবোৰৰ দামটো খুব কম যে, গতিকে প্ৰথম পাৰিলে ছিজন ফুলেৰে আৰম্ভ কৰিব লাগে, তেতিয়া পাৰিব আৰু খুব কম খৰচতে পাৰিব। আপোনাক এটা নিৰ্দিষ্ট ঠাই লাগিব, ঠাইডোখৰটো লাগিবই। ঘৰৰ সন্মুখত যদি আপুনি আহল বহল মাটি অলপ আছে ধুনীয়া হ'ব। তাৰ বাদে অন্যান্য খৰচ আপুনি বাঁহেৰে সজাই ল'ব পাৰিব ধুনীয়াকৈ, আপুনি চাৰিওফালে এটা বেৰ দি পাৰি আৰম্ভ কৰিবলৈ। আৰু সাৰ অলপ লাগিব চাগে আপোনাক, গোবৰ। গোবৰ আমাৰতো নায়েই, আমিতো সকলোখিনি কিনি আনো। বিশেষকৈ মানে আমি ভাৰ্মি কম্প'ষ্টটো কিনি আনো, যিহেতু আজিকালি গোবৰ কিনা ভাৰ্মি কম্প'ষ্ট কিনা প্ৰায় সমান দামেই পৰে, কাৰণ গাড়ী দি আনিব লাগিব ন গোবৰটো, আৰু সকলোৱে গোবৰ চুব নোখোজে, গতিকে গোবৰ কটা মানুহজনক 500 টকা হাজিৰা দিব লাগে আৰু ট্ৰেক্টৰখনৰ ভাড়া দিব লাগে, সেইকাৰণে আমি ডাইৰেক্ট ভাৰ্মি কম্প'ষ্টটো কিনি আনি ব্যৱহাৰ কৰোঁ। এটা কথা মন কৰিছোঁ, এতিয়া আপুনি খুব তন্নকৈ বস্তুবোৰ চাই আছে, ইয়াৰ আগত আপুনি কিবা ফুলৰ বিষয়ে নিজে অলপমান আপোনাৰ ইণ্টাৰেষ্ট আছিলে, তাৰপাছত ফুল ৰুবলৈ আৰম্ভ কৰিলে, মানুহে দেখিলে তেওঁলোকে ক'লে, আপুনি ক'তো প্ৰশিক্ষণ বুলি ঠিক লোৱা নাই, কিন্তু মই যেতিয়া মনলৈ ভাবিছিলোঁ যে মই নাৰ্চাৰী নিচিনাকৈ ফুলখিনি ৰাখিম বুলি, তেতিয়া মই ডাঙৰ নাৰ্চাৰীৰ কথা অনুসন্ধান কৰিছিলোঁ, মানে কোনখন নাৰ্চাৰীত গ'লে বেছিকৈ মানে ফুল দেখা পাম বা ফুলৰ বিষয়ে জানিম। তেতিয়া গম পালোঁ যে ডেফ'ডিল নাৰ্চাৰীত মানে খুব কাম হৈ থাকে ফুলৰ, তাতে গ'লোঁ। তেওঁলোকৰ মানুহবিলাকে কাম কৰি থাকে, সকলো সময়তে ফুলৰ কাম কৰি থাকে। মই চানডে যাওঁ, গৈ 2-3 ঘণ্টা তেওঁলোকৰ লগত থাকি মই চাওঁ মানে কামবোৰ কেনেকৈ কৰিছে। এই যে ফুল কাটি আছোঁ, এইবোৰো তেওঁলোকৰ পৰাই শিকিছোঁ, ফুল কিয় কাটিব লাগে কি কথা, আৰু তেনেকৈ অলপমান শিকিছোঁ। প্ৰশিক্ষণ ক'তো লোৱা নাই মই। কৰি থাকোঁতে আপোনাৰ অভিজ্ঞতা হৈ গৈছে, আৰু আজিকালিতো আৰু ইউটিউবৰ পৰা বহুতখিনি শিকিবও পৰা যায়। সঁচা কথা ক'ব গ'লে বেমাৰ আজাৰ বহুত কমিছে,
সঁচা কথা ক'ব গ'লে মানসিক শান্তি আৰু শাৰীৰিক ব্যস্ততা শাৰীৰিক ব্যস্ততা মানসিক শান্তি বেমাৰ আজাৰ মানে কমিছে মানে কি জানা শৰীৰত কি বেমাৰ আছে অনুভৱ কৰিবলৈ সময় নাই দিনটো কৰি আছোঁ আৰু স্কুলটো কৰিলোৱে তাৰ পৰা আহি এইবিলাক কামত লাগি থাকিলোঁ তাৰপিছত সন্ধিয়া হাত মুখ ধুই প্ৰাৰ্থনা কৰিলোঁ ভাত বনালোঁ খালোঁ শুই গ'লোঁ বেমাৰ ক'ত আছিল গম নাপাওঁ মোৰ ভৰি বিষ এটা আছে সেইটো এটা বেলেগ কথা আৰু সেইটো আছে কিন্তু আপুনি কাম কৰি থাকিলে সেইটো পাহৰি যায় বহুতখিনি পৰিৱৰ্তন আগতকৈ আগতে বহুত বেমাৰ আজাৰ আছিল সঘনাই ডক্টৰৰ ওচৰত দৌৰি থাকিব লাগে আজিকালি নালাগে মানসিক শান্তিটোৱে আচলতে সেইটো প্ৰভাৱ পেলাইছে মানে ইমান ভাল লাগে ইহঁতৰ লগত থাকিলে ইহঁতে যে হাঁহি আছে খুব ধুনীয়াকৈ হাঁহি আছে ন ফুলি আছে খুব ধুনীয়া ফুলি আছে মোৰ মুখতো হাঁহি আছে চব সময়তে তেনেকুৱা কিন্তু কোনোবা এজোপা ফুল যেতিয়া মৰে তেতিয়া কিন্তু মনটো বহুত বেয়া লাগে আৰু যিদিনা মানুহে মানে বেছিকৈ ফুলি থকা ফুলখিনি লৈ গুচি যায় সেইদিনাও কিন্তু মোৰ মনটো অলপ বেয়া লাগে পইচা পাওঁ কিন্তু বেয়া লাগে মানে এইটো নিদিলেওতো নহ'ব মানে ইমান সৰুৰ পৰা নিজে ডাঙৰ কৰোঁ যে তেতিয়া বহুতখিনি লৈ যায় আৰু এটা দুটা নিলে ইমান বেয়া নালাগে একেদিনাই বহুতখিনি অলপ উদং হৈ যায়তো তেতিয়া মানে মোৰ বুকুখনো খালী খালী যেন লাগি যায় এনেকুৱা লাগে আৰু উপায়তো নাই উপায় নাই দিবই লাগিব যিহেতু অকণমান ব্যৱসায় ভিত্তিটো ৰাখিছোঁ সেইটো কাৰণে আৰু নহ'লে ইমানখিনি চম্ভালিবও নোৱাৰিম নহয় অকণ কিমান প্ৰতিপালন কৰিব কাৰণ অলপ এফালৰ পৰা সিফাল পোৱালৈ আপোনাৰ আন্ধাৰ হৈ যায় ইহঁতক দিবলৈকে বহুত সাৰ চাৰ লাগে তৈয়াৰ দেখিছে ইমান ধুনীয়া সুন্দৰ মাটি ইমান ধুনীয়া সাৰ গতিকে এইবোৰো এটা খৰচ আছে সিহঁতৰ পৰা সিহঁতৰটো ওলায় আৰু মানে আকৌ তেতিয়া নতুন পুলি আপুনি ৰেডি কৰিব পাৰে কৰিব পাৰে আজি আপোনাৰ কাষলৈ আহি আপোনাৰ এই নাৰ্চাৰীখন দেখিলোঁ আৰু কিছুমান ধনাত্মক কথা বতৰা জানিলোঁ আৰু সেইখিনিয়ে মোকো উৎসাহিত কৰিছে আপুনি চৰাইক পানী যোগান ধৰাৰ পৰা নিজৰ এই পুলিটোক লৈ আপুনি কিমান বেছি আৱেগিক যদিও ব্যৱসায় কৰি আছে তাৰ মাজতো আপুনি যিটো মনৰ ভিতৰত ৰাখিছে সেই চিন্তাটো থাকিব লাগে আৰু কোনো মহিলাই সৰুকৈ যদি আৰম্ভ কৰিব বিচাৰে মই ভাবোঁ আপোনাৰ দৰে কৰি তেওঁলোকেও সফল হ'ব পাৰিব বেমাৰ আজাৰৰ পৰা মুক্ত হোৱাটো কিন্তু বহুত ডাঙৰ সফলতা বৰ্তমান সময়ত আপুনি যদি চিকিৎসকৰ ওচৰলৈ বাৰে বাৰে যাব লগা হয় খৰচটো আছেই তাৰ বাদে মানসিক অশান্তিটো আৰু বৰ্তমান সময়ত গমেই পাইছে মানে আপুনি যি কামেই নকৰক বা খোৱা বোৱা অন্যান্য যিটো বেমাৰ আহিব তাতকৈ এই অলপ সময় আমি এনেকুৱা নহয় যে আমি ব্যৱসায় কৰিব লাগিব কোনোবাই যদি ঘৰতে অকণমান ফুলনি সাজি মানসিকভাৱে শাৰীৰিকভাৱে তাৰ লগত ব্যস্ত আছে তেওঁ কিন্তু বহু বেমাৰৰ পৰা বাচি থাকিব পাৰে মই মানে নিজে উপলব্ধি কৰিছোঁ বহুতখিনি বেমাৰৰ পৰা বাচি থাকিব পাৰি আৰু ধৰি লওক এনেকুৱা হয় আগতে কাৰোবাৰ ঘৰলৈ আকৌ গৈছিলোঁ এনেই কিছু সময় নষ্ট কৰি দিছিলোঁ এতিয়া মানে সময় নষ্ট নহয় আৰু সময়ৰ মানে প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ড মানে যে সময়ৰটো সৎ ব্যৱহাৰ এইটো মানে খুব ভাল লাগে ভাবিলে এতিয়া ক'ৰবালৈ গ'লে মনত পৰি থাকে চাগে ফুল কেইপাহ কি হৈছে পানী দিছে নে নাই মনত পৰে বিশেষকৈ মানে মই তোমাক ক'লো যে সময়ৰ যিটো সৎ ব্যৱহাৰ এইটো মানে বেছি ভাল লাগে মানে আমি লাইফত এনেই বহুত সময় নষ্ট কৰি আছোঁ এতিয়া ইমান ধুনীয়াকৈ সময়টো মানে ব্যৱহাৰ হৈ আছে পাচলিতেই হওক ফুলতেই হওক দৌৰি আহিছোঁ এডাল ধুনীয়া দুৱাৰমুখৰ পৰা তুলি নিছোঁ দৌৰি আহিছোঁ এটা জলকীয়া ছিঙি নিছোঁ আৰু সেইটো কিয় কৰিব পাৰিছোঁ মই সময়টো সৎ ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে কৰিব পাৰিছোঁ গতিকে মই ভাবোঁ আমাৰ নিচিনা কৰিব পাৰে মহিলাসকলে ইচ্ছা কৰিলে এই ধনাত্মক কথা বতৰাখিনি আজি আমি ভিডিঅ'টো সামৰণি মাৰিছোঁ কোনো মহিলাই যদি নাৰ্চাৰী সম্পৰ্কে জানিব বিচাৰে আপোনাৰ মই ফোন নাম্বাৰটো দি দিম তেওঁলোকে যদি কিবা জানিব বিচাৰে আপুনি তেওঁলোকক পৰামৰ্শ দি সহায় কৰিব তেনেহ'লে আমি ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ